আৰু NRD গ্ৰুপৰ পৰা জুবিন গাৰ্গ যে আছিল গায়ক তেওঁ জন্মদিনৰ কাৰণে আপোনাক দিলোঁ ক'ত ঘৰ আপোনাৰ মোৰ বছৰীয়া চৰিয়া কি নাম আপোনাৰ মৰিয়াম মৰিয়াম সদায় আহে ইয়াতে আহোঁ চাউল কৰিব আহোঁ মোৰ ল'ৰা নাই ল'ৰা নাই নাই কি ক'ব আমি আপোনাক যে প্ৰেজেণ্টটো দিলোঁ এইটো জুবিন গাৰ্গৰ জন্মদিনৰ কাৰণে আপোনাক দিছোঁ আল্লাই ভাল কৰক সদায় বাপুকে আল্লাহ হৃদয় কৰে এইটো আমাৰ অসম লাইভ 24 আৰু NRD গ্ৰুপৰ CMD দিছে জুবিন গাৰ্গৰ জন্মদিনৰ কাৰণে হ'ব দে ঠিক আছে হ'ব আমি আপোনাক অসম লাইভ 24 আৰু NRD গ্ৰুপৰ পৰা জুবিন দাৰ জন্মদিন উপলক্ষে আমি আপোনাক এখন কম্বল দিলোঁ ক'ত কি নাম আপোনাৰ মোৰ নাম হৈছে ধীৰেন দাস ঘৰ ক'ত ঘৰ হৈছে বনমাজা কি ক'ব জুবিন দাৰ জন্মদিনৰ বাবে আমি অসম লাইভ 24 আৰু NRD গ্ৰুপৰ পৰা এখন কম্বল দিলোঁ ঠিক আছে বঢ়িয়া ধন্যবাদ ধন্যবাদ তাৰ কাৰণে মই জুবিন গাৰ্গৰ কাৰণে মই জুবিন গাৰ্গৰ ফটো মই লগতে লৈ আছোঁ আৰু মই তেওঁৰ কাৰণে সদায় কান্দোঁ তেওঁক বাহিৰে আমাৰ অসমখন বা জনশূন্য যেন আমাৰ লাগিছে আপুনি নলবাৰীতে থাকেনে অহা যোৱা কৰে মই অহা যোৱা কৰোঁ এইখন কম্বল আপোনাক দিলোঁ আমি অসম লাইভ 24 আৰু NRD গ্ৰুপৰ পৰা আপোনাক এই কম্বলখন আমি দিলোঁ কি ক'ব আপুনি আশীৰ্বাদ দিলোঁ আপুনি ভাল হওক সংসাৰটো আৰু এনে এগৰাকী পদপথ যি এগৰাকী লোক দিনৰ দিনটো ওলাই আহে এইগৰাকী লোকক আমি ইতিমধ্যে এখন কম্বল দিলোঁ আমি ৰাতিপুৱাই ঘৰৰ পৰা ওলাই আহে দিনৰ দিনটো উপাৰ্জন কৰাৰ পিছত সন্ধিয়া হ'লে ঘৰলৈ যায় এই লোকসকলৰ নিশ্চিতভাৱে এখন কম্বলৰ প্ৰয়োজন আৰু যিহেতু জুবিন দাৰ প্ৰাণৰ শিল্পী জুবিন দাৰ জন্মদিন উপলক্ষে আমাৰ অসম লাইভ 24 NRD গ্ৰুপে কাৰ্যসূচী হাতত লৈছিলে ক'ৰ পৰা আহিছে আপুনি চামতাৰ পৰা আহিছোঁ চামতাৰ পৰা হয় প্ৰাণৰ শিল্পী জুবিন দাৰ যি জন্মদিন এই জন্মদিনৰ বাবে অসম লাইভ 24 আৰু NRD গ্ৰুপৰ পৰা কম্বল বিতৰণৰ কাৰ্যসূচী লোৱা হৈছে কি ক'ব আপোনাৰ যি দান কৰে তাকে ল'ব লাগিব আমাৰ পইচা পাতি যি দিয়ে আপোনালোকে যি বস্তু তাকে আমি ল'ব লাগিব আমি খুজি খাব লগা মানুহ না হাতেৰে কৰিব নোৱাৰোঁ সেইকাৰণে আমি খুজি মাগি খাই এনেকৈ আৰু সাহাৰ্য কৰি আছোঁ ৰাইজৰ পৰা এখন কম্বল বিতৰণ কৰিম এনেধৰণে আৰু আমি এইসকল লোকৰ মাজত আমি কম্বল বিতৰণৰ কাৰ্যসূচী হাতত লৈছিলোঁ কি ক'ব আমি অসম লাইভ 24 আৰু NRD গ্ৰুপৰ পৰা এই কম্বল বিতৰণৰ কাৰ্যসূচী হাতত লৈছিলোঁ জুবিন দাৰ জন্মদিন উপলক্ষে অসম লাইভ 24 আৰু NRD গ্ৰুপৰ পৰা জুবিন দাৰ জন্মদিনৰ বাবে আমি আপোনাক এখন কম্বল দিলোঁ নামটো কওক শ্ৰী আনন্দ হালৈ গাঁও পইলা কি ক'ব যিহেতু জুবিন দাৰ জন্মদিন উপলক্ষে আপুনি যিহেতু দিনৰ দিনটো ঠেলা চলায় আমি এখন আপোনাক কম্বল প্ৰদান কৰিলোঁ অসম লাইভ 24 আৰু NRD গ্ৰুপৰ পৰা ঠিকে আছে দিয়ক মই বেয়া পোৱা নাই আপোনালোকক ঠিকে আছে আমি গৰীব মানুহ দিছি যাতে নিব লাগিব আৰু অসম লাইভ 24 আৰু NRD গ্ৰুপৰ CMD নিপেন দাস ডাঙৰীয়াই ইতিমধ্যে জুবিন গাৰ্গৰ যি জন্মদিন এই জন্মদিন ইতিমধ্যে 3দিনীয়াকৈ উদযাপন কৰাৰ বিশেষ কাৰ্যসূচী হাতত লৈছে আৰু ইয়াৰ সমান্তৰালভাৱে অসমৰ প্ৰতিখন জিলাতে যি পদপথত থকা লোকসকলে হওক বা যি ৰিক্সা চালকে হওক বা ঠেলা চালকসকলকে হওক এখনকৈ কম্বল দিয়াৰ যি ব্যৱস্থা কৰিছে আৰু ইয়াৰ সমান্তৰালভাৱে আমি নলবাৰী জিলাত আজিৰে পৰা আমি কম্বল বিতৰণৰ এক কাৰ্যসূচী হাতত লৈছোঁ আৰু আমি ইতিমধ্যে এই যি লোকসকল আছে পদপথত থকা লোকসকলে হওক বা যি শাৰীৰিকভাৱে সক্ষম লোকসকল আছে সেইসকল লোকক আমি এখনকৈ এই মুহূৰ্তত কম্বল দিবলৈ ওলাইছোঁ আৰু মোৰ লগত এই মুহূৰ্তত এগৰাকী দেখুৱাইছোঁ এগৰাকী শাৰীৰিকভাৱে সক্ষম লোক আছে আৰু এইগৰাকী লোকক আমি অসম লাইভ 24 পৰা আৰু NRD গ্ৰুপৰ পৰা এইগৰাকী লোকক আমি এখন কম্বল দিয়াৰ যি আমি কম্বল দিলোঁ আৰু আমাৰ NRD গ্ৰুপৰ যি বা অসম লাইভ 24ৰ CMD গৰাকীয়ে যি ব্যৱস্থা গ্ৰহণ কৰিছে আমি কিছু মন্তব্য ল'ম অসম লাইভ 24 আৰু NRD গ্ৰুপৰ স্বত্বাধিকাৰী নিপেন দাস ডাঙৰীয়াই জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে
কম্বল বিতৰণৰ এক কাৰ্যসূচী লৈছে। আমিও আজি নলবাৰীত কম্বল বিতৰণৰ কাৰ্যসূচী লৈছোঁ, কি ক'ব? জুবিন দাৰ কাৰণে জুবিন দা ভালে আছিল, দুখীয়া মানুহৰ কাৰণে এই সাহাৰ্য দিছিল আমাক, বিৰাট ধন্যবাদ দিছিল তাৰ কাৰণে। এই কাৰ্যসূচীটো লৈছে অসম লাইভ 24 আৰু NRD গ্ৰুপৰ পৰা, কি ক'ব? তাৰ কাৰণে ধন্যবাদ দিছিল। ধন্যবাদ জনাইছে। নিশ্চিতভাৱে যিহেতু জুবিন দা ৰাইজৰ বাবে আছিলে আৰু জুবিন দা দুখীয়া লোকসকলৰ মাজত আছিলে আৰু অন্য এগৰাকী এনেধৰণৰ পদপথত থকা লোক আছে। আমি এই লোকগৰাকীকো আমি এখন যি কম্বল দিছোঁ এখেতক, এইখন কম্বল আপোনাক দিলোঁ আমি অসম লাইভ 24 আৰু NRD গ্ৰুপৰ পৰা আপোনাক এই কম্বলখন আমি দিলোঁ, কি ক'ব? আপুনি আশীৰ্বাদ দিলোঁ, আপুনি ভাল হওক সংসাৰটো। ধন্যবাদ জনাইছোঁ। এনেধৰণে পদপথৰ যি লোকসকল আছে, আমি এই লোকসকলৰ মাজত আমি আজি কম্বল বিতৰণৰ কাৰ্যসূচী লৈছিলোঁ এনেধৰণে। আৰু জুবিন দা যিহেতু মানুহৰ বাবে আছিলে আৰু এনে এগৰাকী পদপথৰ যি এগৰাকী লোক দিনৰ দিনটো ওলাই আহে, এইগৰাকী লোকক আমি ইতিমধ্যে এখন কম্বল দিলোঁ আমি। আৰু এনে এই লোকসকলে ৰাতিপুৱাই ঘৰৰ পৰা ওলাই আহে, দিনৰ দিনটো উপাৰ্জন কৰাৰ পিছত সন্ধিয়া হ'লে ঘৰলৈ যায়। এই লোকসকলৰ নিশ্চিতভাৱে এখন কম্বলৰ প্ৰয়োজন। আৰু যিহেতু জুবিন দাৰ প্ৰাণৰ শিল্পী জুবিন দাৰ জন্মদিন উপলক্ষে আমাৰ অসম লাইভ 24 NRD গ্ৰুপে কাৰ্যসূচী হাতত লৈছিলে। ক'ৰ পৰা আহিছে আপুনি? চামতাৰ পৰা আহিছোঁ। চামতাৰ পৰা। হয়, প্ৰাণৰ শিল্পী জুবিন দাৰ যি জন্মদিন, এই জন্মদিনৰ বাবে অসম লাইভ 24 আৰু NRD গ্ৰুপৰ পৰা কম্বল বিতৰণৰ কাৰ্যসূচী লোৱা হৈছে, কি ক'ব? আপোনাৰ যি দান কৰে তাকে ল'ব লাগিব। আমাৰ পইচা পাতি যি দিয়ে আপোনালোকে যি বস্তু দিয়ে তাকে আমি ল'ব লাগিব। আমি খুজি খাব লগা মানুহ না, হাতেৰে কৰিব নোৱাৰোঁ, সেইকাৰণে আমি খুজি মাগি খাই এনেকৈ আৰু সাহাৰ্য কৰি আছোঁ ৰাইজৰ পৰা, সেইখিনিয়ে কথা আমাৰ। ধন্যবাদ, নিশ্চিতভাৱে ধন্যবাদ জনাব লাগিব অসম লাইভ 24 আৰু যি NRD গ্ৰুপৰ স্বত্বাধিকাৰীক। অন্য এগৰাকী লোক আছে, আমি এই লোকগৰাকীকৰ মাজত আমি এখন কম্বল বিতৰণ কৰিম এনেধৰণে। আৰু আমি এইসকল লোকৰ মাজত আমি কম্বল বিতৰণৰ কাৰ্যসূচী হাতত লৈছিলোঁ, কি ক'ব? আমি অসম লাইভ 24 আৰু NRD গ্ৰুপৰ পৰা এই কম্বল বিতৰণৰ কাৰ্যসূচী হাতত লৈছিলোঁ জুবিন দাৰ জন্মদিন উপলক্ষে। ধন্যবাদ জনাইছোঁ। অতিকৈ বয়োজ্যেষ্ঠ লোক আৰু এনেধৰণে অসম লাইভ 24 আৰু NRD গ্ৰুপৰ পৰা যি আজিৰে পৰা নলবাৰী জিলাত যি কম্বল বিতৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আৰু আমি অহাকাইলৈ আমি নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত আমি কম্বল বিতৰণৰ কাৰ্যসূচী আমি এনেধৰণে ল'ম। আৰু দেখিবলৈ পোৱা গৈছে এই চেগতে অসম লাইভ 24 আৰু NRD গ্ৰুপৰ যি CMD নিপেন দাস ডাঙৰীয়াক প্ৰতিজন লোকে ইতিমধ্যে ধন্যবাদ জ্ঞাপন কৰিছে।